নমস্কাৰ আপোনালোক সকলোকে আসাম আপডেটৰ অন্য এটা আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুনকৈ পদ মুকলি হৈছে য'ত আপোনালোকৰ 5টা বিভাগৰ পৰা পদসমূহ ওলাইছে। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আলোচনা কৰিম, কেনেদৰে আবেদন কৰিব লাগিব, কি অৰ্হতা বিচাৰিছে, আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এপ্লিকেশ্যন ফিজ আছে নে নাই, গোটেইখিনি আপোনালোকে আজিৰ এই ভিডিঅ'টোতে আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো আমাৰ শেষলৈকে চাব, অকণো স্কিপ নকৰাকৈ, নহ'লে জানিব নোৱাৰিব। তো ধৈৰ্য সহকাৰে আজি আমাৰ ভিডিঅ'টো কমপ্লিটকৈ আপোনালোকে চাব। ভিডিঅ'টোৰ লগতে আপোনালোকে লাইক এটা কৰি দিব। আৰু আমাৰ চেনেলটো যিসকলে বৰ্তমানো ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায় তেওঁলোকলৈ এটাই অনুৰোধ, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। বহুতে ভিডিঅ' চাই কিন্তু তেওঁলোকে ছাবস্ক্ৰাইব নকৰে বা পাহৰে বা কিবা অন্য কথাটো নকৰিব পাৰে নাজানো, কিন্তু মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিলে আপোনালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিটো আপোনালোকৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা প্ৰথমটো নটিফিকেশ্যন আহিছে, য'ত আপোনালোকৰ 31 ডিচেম্বৰ লাষ্ট ডেট হয়। ইণ্ডিয়ান এয়াৰফ'ৰ্চে আপোনালোকৰ ইয়াত আপোনালোকৰ ফ্লাইং ব্ৰাঞ্চ আৰু গ্ৰাণ্ড ডিউটিৰ কাৰণে আপোনালোকৰ পোষ্ট মুকলি কৰি দিছে। আৰু ইয়াত NCC যিসকল কেডেট আছিলে তেওঁলোকে স্পেচিয়েল পাব। ফ্লাইং ব্ৰাঞ্চৰ কাৰণে 30টা আছে, গ্ৰাউণ্ড ডিউটি টেকনিকেলৰ কাৰণে 189টা আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেলৰ কাৰণে 117টা। NCC স্পেচিয়েল এণ্ট্ৰি পাব ইয়াত। আৰু NCC যিসকল কেণ্ডিডেট আছিলে, NCCত কৰিছিলে, এজ আপোনালোকৰ লিমিটটো ফ্লাইং ব্ৰাঞ্চৰ কাৰণে 20ৰ পৰা 24 বছৰ আৰু গ্ৰাণ্ড ডিউটিৰ কাৰণে আপোনালোকৰ টেকনিকেল নন টেকনিকেলত দুইটাতে 20ৰ পৰা আপোনালোকৰ 26 বছৰ থাকিব লাগিব। বয়সৰ ভিতৰৰ কেণ্ডিডেটসকলে দুটা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ ডেটটোও দি দিছে, যিটো আপোনালোকৰ 1 জানুৱাৰী 2026লৈকে পাৰিব। 26 চনটো কেলকুলেশ্যন কৰিব মানে। আৰু আপোনালোকৰ 2 জানুৱাৰী 2000 চনৰ পৰা 1 জানুৱাৰী 2006 চনৰ ভিতৰত জন্ম কৰাসকলে গ্ৰাণ্ড ডিউটি টেকনিকেল নন টেকনিকেলৰ কাৰণে আবেদন কৰিব পাৰিব। মেৰিটেল ষ্টেটাছ যিসমূহ আছিলে সেইটো আপোনালোকৰ আনমেৰিড হ'ব লাগিব, তেতিয়াহে পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ 12 পাছ লাগিব, লগতে আপোনালোকৰ 60% মাৰ্ক লৈ পাছ আউট মেথছ আৰু ফিজিক্স লাগিব। কোনোবাটোত BE BTech কৰা সকলেও এই পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম আপোনালোকৰ 60% মাৰ্ক কিন্তু লাগিবই প্ৰতিটোতে। এই পদকেইটাত আপোনালোকে আবেদন কৰিবলৈ অনলাইন মাধ্যমতে আপোনালোকে আবেদন কৰিব লাগিব, যিটো আপোনালোকৰ BE BTech ডিগ্ৰী ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকৰ লাগিব। লগতে আপোনালোকৰ কেণ্ডিডেটসকলে ক্লিয়াৰ কৰিব লাগিব আৰু যিটো ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ পৰা, তেতিয়া পাৰিব। আৰু গ্ৰাণ্ড ডিউটি যিসকলে আছে তেওঁলোকে আপোনালোকৰ 50% মাৰ্ক লৈ পাছ আউট কৰা হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে পাৰিব। আৰু গোটেইখিনি আপোনালোকৰ ইঞ্জিনিয়াৰিঙৰ পোষ্ট আছে ইয়াত, আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ চাই ল'ব। ঠিক তেনেদৰে আপোনালোকে এই পদকেইটাৰ বাবে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব, যিটো আপোনালোকৰ 2 ডিচেম্বৰৰ পৰা ক্লজিং ডেট আপোনালোকৰ 31 ডিচেম্বৰলৈকে থাকিব। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংকখিনি পাই যাব, তাত গৈ যিকোনো এটাত জইন হৈ লওক। আৰু যিসকলে বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এতিয়া আগবঢ়ো নেক্সট যিটো নটিফিকেশ্যন, এইটো ধুবুৰী মেডিকেল কলেজ হস্পিটেলৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ অন্তিম তাৰিখটো 10 ডিচেম্বৰ। ইয়াত আপোনালোকৰ 6টা CT স্কেন টেকনিচিয়ানৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে, যিটোত আপোনালোকে আবেদন কৰিব লাগিব। আৰু আবেদন আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউৰ কাৰণে আপোনালোকে এই পদকেইটাৰ বাবে আপোনালোকে যাব লাগিব, যিটো আপোনালোকৰ 10 ডিচেম্বৰ তাৰিখে। ইয়াত আপোনালোকৰ যিখিনি আছে, আপোনালোকৰ ৰিমুনাৰেশ্যনটো হ'ব 14,493 ৰুপিজ। আৰু 18 বছৰৰ পৰা 43 ইয়াৰ্ছৰ ভিতৰৰ কেণ্ডিডেটসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। লগতে ST SC OBC সকলে এজ ৰিলেক্সেশ্যনো পাব। আৰু ইয়াত আপোনালোকৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া, তাত আপোনালোকৰ ডিপ্ল'মা ইন CT স্কেন কৰা হ'ব লাগিব, নহ'লে বেচেলৰ অফ ৰেডিঅ'লজি কৰা হ'লে পাৰিব। লগতে আপোনালোকৰ ইয়াত আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউৰ কাৰণে 12/10 আপোনালোকে যাব লাগিব, 10টা বজাত। কনফাৰেন্স হল এডমিনিষ্ট্ৰেটিভ ব্লক, দ্য প্ৰিন্সিপাল কাম চিফ ছুপাৰিণ্টেণ্ডেণ্ট ধুবুৰী মেডিকেল কলেজত। লগত আপোনালোকৰ অল অৰিজিনেল আৰু পাছপৰ্ট কপিজ এডুকেশ্যন কোৱালিফিকেশ্যনৰ লৈ যাব লাগিব। অৰিজিনেল আৰু পাছপৰ্ট কপি নিব লাগিব। টেকনিকেল কোৱালিফিকেশ্যনৰ অৰিজিনেল আৰু পাছপৰ্ট কপি, আধাৰ আৰু ভোটাৰ কাৰ্ডো লৈ যাব লাগিব। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত গৈ অফিচিয়েল নটিফিকেশ্যনটো এবাৰ নিজে পঢ়ি চাই ল'ব পাৰে। নেক্সট যিটো নটিফিকেশ্যন আহিছে, এইটো আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ লাষ্ট ডেট 12 ডিচেম্বৰ হয়। আৰু এই পদকেইটাত আপোনালোকৰ 169টা টোটেল ভেকেঞ্চি মুকলি হৈছে, যিকেইটা আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ ৰেংকৰ পোষ্ট হয়। এই পোষ্টকেইটাত আপোনালোকে আবেদন অনলাইন মাধ্যমত কৰিব পাৰিব। আৰু লাষ্ট ডেট আপোনালোকৰ 12 ডিচেম্বৰ তাৰিখে হ'ব। ইয়াত ইঞ্জিনিয়াৰিং চিভিলৰ কাৰণে 43টা, ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলৰ কাৰণে 25টা, ইঞ্জিনিয়াৰিং ফায়াৰৰ কাৰণে 101টা ভেকেঞ্চি আছে। আৰু ইয়াত আপোনালোকৰ মিনিমাম 20ৰ পৰা 21ৰ পৰা 30 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব ইঞ্জিনিয়াৰিং চিভিল আৰু ইলেক্ট্ৰিকেলত। ইঞ্জিনিয়াৰিং ফায়াৰত আপোনালোকৰ 21 পৰা 40 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব। ইঞ্জিনিয়াৰিং চিভিল আৰু ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলত
বেচেলৰ ডিগ্ৰী চিভিল ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ কৰাসকলে পাৰিব। BE ফায়াৰ নেশ্যনেল ফায়াৰ যিটো আপোনালোকৰ ইনষ্টিটিউট আছে তাৰ পৰা আপোনালোকে পাছ কৰাসকল বা ফায়াৰ যিটো ছেফটি এণ্ড ফায়াৰ যিখিনি কোৰ্চ কৰিছে তেওঁলোকেও এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লগত আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ জেনেৰেল EWS আৰু OBC সকলে 750 টকা পে' কৰিব লাগিব অনলাইন মাধ্যমত। ইয়াৰ বাবে আপোনালোকৰ 22 নৱেম্বৰৰ পৰা আবেদন চলি আছে আৰু 12 ডিচেম্বৰলৈকে থাকিব। যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ পঢ়ি ল'ব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ লওক আৰু তাৰ ভিতৰতে আপোনালোকে পাই যাব আমাৰ যিটো অফিচিয়েল নটিফিকেশ্যনটো। এতিয়া আগবঢ়ো আমাৰ যিটো নেক্সট অৰ্থাৎ 3 নম্বৰটো যিটো নটিফিকেশ্যন সেইটো আহিছে আপোনালোকৰ ডক্টৰ ৰাধাকৃষ্ণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্সৰ ফালৰ পৰা। ইয়াত 5টা ফেকাল্টি পোষ্টৰ বাবে মুকলি হৈছে। PGT মেথমেটিক্সৰ কাৰণে 2টা ভেকেঞ্চি আছে। দৰমহাটো 12,000 পৰা 35,000 টকা হ'ব আৰু আপোনালোকৰ ৰিমুনাৰেশ্যনটো মেৰিট এণ্ড এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি আপ ডাউন হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন BSc ইন মেথমেটিক্স আৰু আপোনালোকৰ যিটো 9, 10, 12ত আপোনালোকে ক্লাছ কৰা এক্সপিৰিয়েঞ্চ বিচাৰিছে। ছিকিউৰিটি মেনেজাৰৰ কাৰণে এটা ভেকেঞ্চি আছে য'ত আপোনালোকৰ 9,000 টকাৰ পৰা 20,000 টকা চেলেৰি হ'ব। মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি আপোনালোকৰ দৰমহাটো আপ ডাউন হ'ব আৰু গ্ৰেজুৱেটসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। 1-2 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে বহুতেই ভাল আৰু গোটেইকেইটাত আপোনালোকৰ মেইল কেণ্ডিডেট হয় এইটোত আৰু বয়স এবভ 25 বছৰ। এপ্লিকেশ্যন ফিজটো নাই। ইয়াৰ বাবে আপোনালোকে মেইল কৰি তেওঁলোকক CV আপোনালোকৰ যিটো বায়'ডাটাখিনি দিব লাগিব আৰু যদি কিবা ধৰণৰ অসুবিধা পায় বা কিবা জানিব লগা আছে তেওঁলোকে কণ্টেক্ট নাম্বাৰ দিছে যিটো মই ইয়াত দেখাই দিছোঁ। আপোনালোকে এবাৰ তাত যোগাযোগ কৰিব পাৰিব 9টা বজাৰ পৰা 4টা বজাৰ ভিতৰত আৰু এইটো HR ডিপাৰ্টমেণ্টৰ ফোন নাম্বাৰ হয় আৰু যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আবেদন কৰি ল'ব পাৰে। এতিয়া আকৌ নেক্সট যিটো নটিফিকেশ্যন যোৰহাট কলেজৰ ফালৰ পৰা আহিছে য'ত 5টা এছিষ্টেণ্ট প্ৰফেচাৰ আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি আছে। এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে 4টা আছে য'ত আপোনালোকৰ ইকনমিক্সৰ কাৰণে 3টা আৰু ফিলচফিৰ কাৰণে এটা আছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ চিলেক্টেড প্ৰচিডিঅ'ৰটো কি হ'ব সেইটো আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটোত জানিব পাৰিব আৰু এটা পোষ্ট আছে আপোনালোকৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে যিটোত আপোনালোকৰ গ্ৰেজুৱেট যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট কৰাসকলে পাৰিব। লগত আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব যিটো 1500 টকা এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে হয় আৰু 500 টকা আপোনালোকৰ যিটো লাইব্ৰেৰী এছিষ্টেণ্ট পোষ্টৰ বাবে হয় আৰু এইটো ডিমাণ্ড ড্ৰাফ্ট কৰি আপোনালোকে পঠিয়াব লাগিব প্ৰিন্সিপাল যোৰহাট কলেজৰ প্ৰিন্সিপাললৈ বা প্ৰিন্সিপাল। ইয়াত আপোনালোকে যিসকলৰ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আবেদন কৰিব পাৰে আৰু ইয়াত আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে লিংক পাই যাব। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ নিজে পঢ়ি চাওক। আপোনালোকে গৈ তাত পঢ়ি চাই ল'ব আৰু আবেদন কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো এবাৰ ভিজিট কৰি চাব আৰু ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।